18 বছৰীয়া ছোৱালীয়ে আত্মহত্যাৰ পূৰ্বে মাকলৈ বুলি লিখিছে, মা মই তোমালোকৰ সন্মান ৰাখিব নোৱাৰিলোঁ, মা মই হাৰি গ'লোঁ মা, এয়া মোৰ হাতত শেষ উপায়। ছোৱালীজনী ৰাজস্থানৰ কোটাত ইঞ্জিনিয়াৰ হ'বলৈ গৈছিল। মেডিকেল ইঞ্জিনিয়াৰিঙত ছিট নাপাই কোটাত যোৱা বছৰ 29 শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিল। এই বছৰ ইতিমধ্যে 20 গৰাকীয়ে এই পন্থা বাছি ল'লে। আপোনাৰ মৰমৰ সন্তানটিক পঢ়া শুনাৰ নামত অত্যধিক চাপ দিয়াৰ পূৰ্বে ৰাজিবুল আলমৰ এই প্ৰতিবেদন চাওক, যি নিজে এজন IITian। মই ৰাজিবুল আলম। আজিৰ নিয়মীয়া বাৰ্তাত প্ৰকাশিত এটা প্ৰবন্ধৰ বিষয়ে মই কথা পাতিবলৈ ওলাইছোঁ। প্ৰবন্ধটো লিখিছে অসমৰ এজন জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত পংকজ শৰ্মা ডাঙৰীয়াই। সেই প্ৰবন্ধত লিখা হৈছে কোটাৰ বিষয়ে, ৰাজস্থানৰ কোটা, যাক IIT JEE আৰু নীটৰ হাব বুলি কোৱা হয়, য'ত নেকি বহু ছাত্ৰ ছাত্ৰী গোটেই ভাৰতৰ পৰা ছাত্ৰ ছাত্ৰী যায় নীট আৰু IIT JEE কোচিঙৰ বাবে, আৰু তাৰ পৰা বহুতে নীট আৰু JEE পায়ো। কিন্তু যিসকলে পায় সেইটোতো ভাল কথা, কিন্তু যিসকলে নাপায় সেই সংখ্যাটো হয়তো ফ'কাছত নাহে, মানুহে গমো নাপায়। আজি তেওঁৰ এই প্ৰতিবেদনত তেওঁ লিখিছে, যোৱা বছৰ 29 জন ছাত্ৰ ছাত্ৰীয়ে ছুইচাইড কৰিছে, আত্মহত্যা কৰিছে, আৰু এই বছৰ অলৰেডি 20 জনতকৈ বেছি ছাত্ৰ বা ছাত্ৰীয়ে ছুইচাইড কৰিলেই। তেওঁ একচুৱেলি এজনী ছাত্ৰীৰ ছুইচাইড নোটৰ কথা লিখিবলৈ গোটেই প্ৰতিবেদন লিখিছে। সেই ছাত্ৰীৰ ছুইচাইড নোটত তাই লিখি গৈছিল, তাইৰ মাক দেউতাকক উদ্দেশ্যে লিখিছিল, চৰি মানে মম ডেড, মই JEE ক্লিয়াৰ কৰিব নোৱাৰিলোঁ, মই ফেইলাৰ। সেই বিষয়ে তেওঁ লিখি দিছে পুৰা প্ৰতিবেদনটো। আপুনি চিন্তা কৰক, এগৰাকী 18 বছৰীয়া ছাত্ৰীয়ে এটা সাধাৰণ পৰীক্ষা JEE, সাধাৰণ মই কিয় ক'ম, গোটেই জীৱনৰ তুলনাত এটা সাধাৰণ পৰীক্ষা IIT JEE নোপোৱাৰ বাবে ছুইচাইড কৰিছে, আৰু ভাবিছে সেইটোৱেই জীৱনৰ শেষ, সেইটোৱে হয়তো জীৱন নিৰ্ধাৰ কৰিব। JEE হয়তো বহুত টাফ এক্সাম, সেইটো বেলেগ কথা, কিন্তু আপুনি জীৱনৰ যিমান পৰীক্ষা আছে, এজন 40 বছৰীয়া, 50 বছৰীয়া বা 60 বছৰীয়া মানুহক সোধক, জীৱনৰ অভিজ্ঞতাৰ পৰা ক'ব 18 বছৰ বয়সত JEE পোৱা আৰু নোপোৱাই ইমান মেটাৰ নকৰে। হয়তো JEE পালে এজন ইঞ্জিনিয়াৰ বা নীট পালে এজন ডক্টৰ হৈ যাব, সেইটো বেলেগ কথা, কিন্তু পৃথিৱীত যে অকল ডক্টৰ আৰু ইঞ্জিনিয়াৰসকলেই সফল এনেকুৱা নহয়। বহু উদাহৰণ আছে, 18 বছৰত যিসকল ফেইল হৈছে, ইয়াতকৈ 10 বছৰ পিছত 28 বছৰত তেওঁলোক বহুত ডাঙৰ ডাঙৰ মানুহ হৈ গৈছে, বহু সফল হৈছে। আজি যিজন হয়তো ডক্টৰ হ'ব পৰা নাই, নীটত ফেইল হৈছে, JEEত ফেইল হৈছে, আপুনি 10 বছৰ পিছত চাব সেইজনৰ আণ্ডাৰত হয়তো 100 ডক্টৰে কাম কৰিব বা 100 ইঞ্জিনিয়াৰে কাম কৰিব। এনেকুৱা হাজাৰ হাজাৰ ঘটনা আছে। আপুনি যদি জীৱনক চায়, জীৱনত ডক্টৰ বা ইঞ্জিনিয়াৰ প্ৰফেশ্যন এইটো একেবাৰে সৰু কথা। জীৱনত মানুহ কেনেকুৱা জীৱনটো নিৰ্বাহ কৰিছে, কেনেকুৱা জীৱন যাপন কৰিছে, নিজৰ কেৰেক্টাৰটো কেনেকৈ বনাইছে, সেইটো আচল কথা। আৰু অকল যে ডক্টৰ আৰু ইঞ্জিনিয়াৰ হ'লেই মানুহে মানে দুমুঠি হেৰি কৰিব পাৰে, উপাৰ্জন কৰিব পাৰে, তেনেকুৱা নহয়। মানুহেতো বহু কিবা কিবি কৰে, আৰু ডক্টৰ ইঞ্জিনিয়াৰতকৈ ভালো ইনকাম কৰে। কিন্তু এই যে প্ৰভাৱ, এইটো সামাজিক এটা প্ৰভাৱ যে যেই ফেইল হ'লে আপোনাৰ লাইফটো ফেইল, আপুনি ফেইলাৰ, বা নীট নাপালে আপুনি শেষ, এইটোৰ পৰা এতিয়া আমি ওলাই অহাৰ সময় আহিছে। নহ'লে অহাকালি হয়তো আমাৰ কোনোবা আত্মীয়ৰো একেই অৱস্থা হ'ব। কোটাত গোটেই ভাৰতৰ পৰা ষ্টুডেণ্ট যায়, তাত হয়তো 2%, 100ত হয়তো 2জন বা 3জনে হেৰি পায়, নীট বা JEE পায়, যদি টোটেল আপুনি কাউণ্ট কৰে পাৰ্চেণ্টেজ। বাকী 98জন বা 97জন নাপায়। সেই 97জন কি গোটেইখিনি ফেইল নেকি? 100ত যিটো বস্তু 2জনে পাইছে, 98জনে পোৱা নাই, সেইটো মানে এনেকুৱা নেকি যে বাকী 98জন জীৱনত ফেইল হৈ যাব? আমি নীট বা JEEত কোন ছাত্ৰক আমি বা ছাত্ৰীক আমি আগবঢ়াই দিওঁ? যিসকলৰ ৰিজাল্ট ভাল হয়, যিসকলে পৰীক্ষাত ভালকৈ পাছ কৰে। কিন্তু এটা কথা মনত ৰাখিব, স্কুলত হয়তো কোনোবাই 98% পাইছে, 97% পাইছে, তাৰ মানে এইটো নহয় যে তেওঁ ডক্টৰ হ'বই লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব। গতিকে গোটেই গাৰ্জিয়ানছখিনি বা টিচাৰ্ছ যিসকল আছে, তেওঁলোকৰ এটা দায়িত্ব আছে। আপুনি সেই গোটেইখিনি ছাত্ৰ ছাত্ৰীক চাওক, অকল যে 97% বা 90% পালে ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব লাগিব এনেকুৱা নহয়। আপুনি চাওক তেওঁৰ স্কিল কি আছে, তেওঁৰ ওচৰত বহি চাওক, তেওঁ হয়তো বহুত ধুনীয়া পেইণ্ট কৰে, অথবা বহুত ধুনীয়া প্ৰবন্ধ লিখে, অথবা আৰু কিবা স্কিল আছে। আপোনালোকে হয়তো 3 Idiots যিখন মুভি আপোনালোকে চাইছে, ফাৰহান ইঞ্জিনিয়াৰিঙৰ লাষ্ট ইয়াৰ তেওঁ কলেজৰ পৰা ওলাই আহে, কাৰণ তেওঁৰ ফটোগ্ৰাফী, ৱাইল্ড ফটোগ্ৰাফীত তেওঁৰ হেৰি আছিল, ইণ্টাৰেষ্ট আছিল।
গতিকে এনেকুৱা নহয় যে অকল ডক্টৰে হ'ব লাগিব, অকল ইঞ্জিনিয়াৰ হ'ব লাগিব, তেওঁ স্কিলক তেওঁ যাব দিয়ক, তেওঁৰ যিটো বস্তুত ৰাপ আছে, পেশ্যন আছে, তেওঁৰ আগ্ৰহ আছে, সেইটো বস্তুত তেওঁক আগুৱাই যাবলৈ দিয়ক, চাব তেওঁ কিবা এটা ৰিমাৰ্কেবল কিবা এটা কৰিব, আৰু অহা দিনত তেওঁৰো নাম হ'ব, আপোনাৰো নাম হ'ব, আৰু হয়তো গোটেই সমাজৰ এটা ভাল হ'ব। মানে বহুত কেইছেছ আছে। মাৰ্ক জাকাৰবাৰ্গ চাওক, ফেচবুক সৃষ্টি কৰি পেলাইছে তেওঁ, বিকজ তেওঁৰ পেশ্যন আছিল, ইণ্টাৰেষ্ট আছিল। ঠিক আছে, বহু কেছ আছে। কোনোবা ডাঙৰ বিজ্ঞানী চাওক, তেওঁৰ পেশ্যন আছিল। কোনোবা খেলুৱৈ চাওক, এতিয়া যদি আপুনি শচীন তেণ্ডুলকাৰক যদি আপুনি ডক্টৰ বনাই দিলে হয়, তেতিয়া ভাৰতৰ কিমান লোকচান হ'লে হয়। ঠিক আছে, বীৰেন্দ্ৰ সেহৱাগক যদি আপুনি ডক্টৰ বনাই দিলে হয়, ভাৰতৰ কিমান ডাঙৰ লোকচান হ'লে হয়। গতিকে আপুনি চাওক, অকল ডক্টৰ ইঞ্জিনিয়াৰ নহয়, জীৱনত তাৰ বহু এনেকুৱা প্ৰফেশ্যন আছে, বহু ক্ষেত্ৰ আছে য'ত মানুহে বহু পাৰদৰ্শিতা দেখুৱাব পাৰে, মানুহ বহু ওপৰলৈ গুচি যাব পাৰে। গতিকে আমাৰ গোটেইখিনি গাৰ্জিয়ানছ আৰু শিক্ষকৰ সেইটো এটা কৰ্তব্য, এতিয়া দায়িত্ব এটা, যে ছাত্ৰজনৰ ফালে চাওক, তেওঁৰ ইণ্টাৰেষ্ট কিহত আছে, তেওঁৰ পেশ্যন কিহত আছে। কোনো গাৰ্জিয়ানছে বা কোনো টিচাৰে এইটো নাচায় যে আজি আমাৰ ইমান মৰমৰ ছাত্ৰ, ইমান ধৰি লওক হাৰ্ডৱৰ্কিং, ইমান টেলেণ্টেড ছাত্ৰ, কালি গৈ এনেকৈ এটা অৱস্থা যিটো কটাত হৈ আছে। গতিকে আমি এইটো হয়তো এইটো এটা সময় আহি পৰিছে গোটেই স্কুলবিলাকৰ ওপৰত, টিচাৰ্ছৰ আৰু গাৰ্জিয়ানছৰ ওপৰত, যে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত অলপ নজৰ দি ৰখা আৰু নিজৰ ল'ৰা ছোৱালীৰ দক্ষতাৰ বিষয়ে অনুসন্ধান কৰা। ধন্যবাদ।